नमस्कार यूट्यूब चैनल इलेक्ट्रॉनिक्स प्रैक्टिकल ज्ञानলৈ আপোনালোক সবকে স্বাগতম জনাইছো। আজিৰ আমাৰ বিষয়টো হৈছে চম্পাৰণ সত্যাগ্ৰহ। গান্ধীজী যেতিয়া 1915 চনত সাউথ আফ্ৰিকাৰ পৰা ভাৰতবৰ্ষলৈ ঘূৰি আহিছিল তেতিয়া তেওঁ বিহাৰৰ চম্পাৰণ বুলি ঠাই এডোখৰ আছিল, সৰু গাঁও এখন আছিল। তাৰ খেতিয়কসকলৰ হকে ব্ৰিটিছ অথৰিটিৰ লগত কিছুমান প্ৰতিবাদ কৰিছিল, যাক চম্পাৰণ সত্যাগ্ৰহ বুলি জনা যায়। ঘটনাটো কি আছিল? এতিয়া যেনেকৈ 1715 চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতবৰ্ষলৈ আহিছিল, তেতিয়া তেওঁলোকে ইয়াত ব্যৱসায় কৰিবলৈ আহিছিল। তেওঁলোকৰ প্ৰথম ইণ্টেনশ্যনটো আছিল ইয়াত আহি ব্যৱসায় কৰা। ভাৰতবৰ্ষৰ খেতিয়কসকলৰ দ্বাৰা ইণ্ডিগৰ খেতি কৰোৱাইছিল। ইণ্ডিগ আন একো নহয়, নীল হয়। বৰ্তমানৰ যিটো নীল দেখো আমি, যিটো কাপোৰৰ লগত ইউজ হয়, এইটো ফটো এখন লগাইছো মই। সেই নীলক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নেচাৰেল ডাই হিচাপে ইউজ কৰিছিল, মানে কাপোৰ কালাৰিং কৰিবলৈ। যেনেকৈ ছেকেণ্ড পিকচাৰটো লগাইছো মই, কাপোৰত ৰং সানিবলৈ তেওঁলোকে এই ইণ্ডিগো ইউজ কৰিছিল আৰু তাৰ খেতি ভাৰতবৰ্ষৰ খেতিয়কসকলৰ পৰা কৰোৱাইছিল আৰু সেই ইণ্ডিগো ইণ্টাৰনেশ্যনেল মাৰ্কেটত গৈ ভাল দামত বিক্ৰী কৰিছিল। কিন্তু ভাৰতবৰ্ষৰ খেতিয়কসকলে ইণ্ডিগৰ খেতি কৰিবলৈ অনিচ্ছুক আছিল, কাৰণ ইণ্ডিগৰ খেতি কৰিবলৈ বহুত বেছি পানীৰ প্ৰয়োজন হৈছিল আৰু খেতি কৰি হোৱাৰ পিছত যিডোখৰ মাটিত খেতি কৰা হৈছিল সেই মাটিডোখৰ ইনফাৰ্টাইল হৈ পৰিছিল। সেইকাৰণে তেওঁলোকে ভাৰতবৰ্ষৰ খেতিয়কসকলে খেতি কৰিবলৈ ইণ্ডিগৰ খেতি কৰিবলৈ অনিচ্ছুক আছিল। তাৰ ফলস্বৰূপে ব্ৰিটিছ গভৰ্ণমেণ্ট বা ব্ৰিটিছ ব্যৱসায়ীসকল আৰু ভাৰতবৰ্ষৰ খেতিয়কসকলৰ মাজত এটা এগ্ৰিমেণ্ট হৈছিল, যাক 3 কাঠিয়া চিষ্টেম বুলি জনা যায়। 3 কাঠিয়া চিষ্টেম লাষ্ট লাইনত মই লিখিছো। এতিয়া 3 কাঠিয়া চিষ্টেমৰ বিষয়ে বুজি লওঁ আমি অকণমান। আজিৰ সময়ত যেনেকৈ 1 বিঘাত 5 কঠা হয়, সেই ব্ৰিটিছ ইণ্ডিয়াৰ সময়ত 1 বিঘাত 20 কঠা আছিল। এই 3 কাঠিয়া চিষ্টেমৰ জৰিয়তে এইটো এগ্ৰিমেণ্ট হৈছিল কি 20 কঠাৰ 3 কঠাত ভাৰতীয় খেতিয়কসকলে ইণ্ডিগৰ খেতি কৰিব লাগিব আৰু বাকী থকা 17 কঠাত তেওঁলোকে নিজৰ ইচ্ছামতে যিকোনো খেতি কৰিব পাৰে। মানে 20 ভাগৰ 3 ভাগত ইণ্ডিগৰ খেতি কৰা হ'ব আৰু বাকী থকা 17 ভাগত 17 কঠাত যিকোনো খেতি কৰিব পাৰিব। এইটো হৈছে 3 কঠীয়া চিষ্টেম। আৰু সেই সময়ত ইণ্ডিগৰ খেতি ভাৰতীয় খেতিয়কসকলে বেৰাৰ, বেংগল আৰু আৱাধ, এই ছেকেণ্ড পেৰাগ্ৰাফত লিখিছো মই, বেৰাৰ, বেংগল আৰু আৱাধত কৰা হৈছিল। বেৰাৰ হৈছে বৰ্তমানৰ পূব মহাৰাষ্ট্ৰ আৰু আৱাধ হৈছে সেই সময়ত ইউপিত ঠাই এডোখৰক আৱাধ বুলি জনা গৈছিল। এই 3টা ঠাইত ইণ্ডিগৰ খেতি কৰোৱা হৈছিল। এতিয়া নেক্সট শ্লাইডটো চাইছো আমি। 1915 চনত যেতিয়া প্ৰথম বিশ্বযুদ্ধ চলি আছিল, তেতিয়া জাৰ্মানীয়ে আৰ্টিফিচিয়েল ডাই এটা আৱিষ্কাৰ কৰি উলিয়াইছিল আৰু এই আৰ্টিফিচিয়েল ডাইৰ দাম ভাৰতত উৎপাদন হোৱা যিটো অৰ্গেনিক ইণ্ডিগো আছিল, অৰ্গেনিক যিটো ডাই আছিল, তাতকৈ বহুত সস্তা আছিল। তাৰ ফলস্বৰূপে ইণ্ডিয়াত উৎপাদন হোৱা অৰ্গেনিক ইণ্ডিগোৰ ডিমাণ্ড কম হৈ গৈছিল আৰু তাৰ বিপৰীতে জাৰ্মান ডাইৰ ডিমাণ্ড ইণ্টাৰনেশ্যনেল মাৰ্কেটত বাঢ়ি গৈ আছিল। সেইকাৰণে ব্ৰিটিছ মাৰ্চেণ্টবিলাকে যিটো ইণ্ডিগৰ খেতি কৰিবলৈ ভাৰতীয় খেতিয়কসকলক যিটো এডভান্স আৰু যিটো পেমেণ্ট দিছিল, সেয়া পেমেণ্ট লাহে লাহে দিবলৈ বন্ধ কৰি দিলে। তাৰ ফলস্বৰূপে ভাৰতৰ খেতিয়কসকলেও ইণ্ডিগৰ খেতি কৰিবলৈ বন্ধ কৰি দিছিল আৰু তাৰ জেগাত বেলেগ খেতি কৰিবলৈ আৰম্ভ কৰিছিল। 1915 চনত গান্ধীজী যেতিয়া ভাৰতবৰ্ষলৈ ঘূৰি আহিছিল, তেতিয়া ৰামপ্ৰসাদ শুক্লা নামৰ ব্যক্তি এজনে গান্ধীজীক লগ ধৰিছিল আৰু চম্পাৰণৰ খেতিয়কসকলৰ যিটো অৱস্থা আৰু যিটো ব্ৰিটিছ গভৰ্ণমেণ্টে, ব্ৰিটিছ অথৰিটিয়ে তেওঁলোকৰ লগত যি অন্যায় কৰিছিল, সেই অন্যায়ৰ পৰা মুক্তি কৰাবলৈ গান্ধীজীক অনুৰোধ কৰিছিল। আৰু সেইকাৰণে গান্ধীজীয়ে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ৰাজকিশোৰ প্ৰসাদক লগত লৈ চম্পাৰণৰ খেতিয়কসকলক সহায় কৰিবলৈ, চম্পাৰণৰ খেতিয়কসকলৰ যিটো পৰিস্থিতি তাৰ বুজ ল'বলৈ তেওঁ বিহাৰৰ চম্পাৰণলৈ ওলাই গৈছিল। গান্ধীজী 10 এপ্ৰিল 1917 গৈ চম্পাৰণ গৈ পাইছিল আৰু তাৰ পৰিস্থিতিৰ বুজ ল'লে আৰু খেতিয়কসকলৰ পৰিস্থিতিৰ ওপৰত এখন ছাৰ্ভে কৰিলে।
তাৰ ফলস্বৰূপে ব্ৰিটিছ গভৰ্ণমেণ্টে কি কৰিলে, গান্ধীজীয়ে আনৰেষ্ট বিয়াই পাইছে বুলি তেওঁক এৰেষ্ট কৰি লৈছিল আৰু 18 এপ্ৰিল 1917 চনত গান্ধীজীক মতিহাৰী কোৰ্টত উপস্থিত কৰোৱা হৈছিল মেজিষ্ট্ৰেটৰ ওচৰত আৰু সেই কোৰ্টত 2000 লোকেল মানুহৰ লগত উপস্থিত আছিল। গান্ধীজীয়ে মেজিষ্ট্ৰেটৰ ওচৰত নিজকে দুখী বুলি মানি লৈছিল। যেতিয়া বিহাৰৰ লেফটেনেণ্ট গভৰ্ণৰে ৰাজ্যপালে যেতিয়া এই ঘটনাটোৰ বিষয়ে গম পাইছিল তেতিয়া গান্ধীজীক তেওঁ ৰিলিজ কৰিবলৈ আদেশ দিলে আৰু তেওঁ যি সাৰ্ভে কৰি আছিল বিহাৰৰ চম্পাৰণত গৈ সেই সাৰ্ভেটো কন্টিনিউ ৰাখিবলৈ ক'লে। জেলৰ পৰা ওলাই আহি গান্ধীজী আকৌ সাৰ্ভে কৰিবলৈ আৰম্ভ কৰিলে, যিটো চম্পাৰণৰ খেতিয়কসকলৰ যিটো পৰিস্থিতি আছিল তাৰ বুজ ল'বলৈ আকৌ আৰম্ভ কৰিলে আৰু তেনেকৈ তেওঁ 5000 মান ফাইল কালেক্ট কৰি ব্ৰিটিছ অথৰিটিৰ ওচৰত সাবমিট কৰিলে। ব্ৰিটিছ অথৰিটিয়ে গান্ধীজীৰ সেই সাৰ্ভেটোক বহুত জেনুইন বুলি কনসিডাৰ কৰিলে আৰু এটা 3জনীয়া কমিটি এটা গঠন কৰিলে যাৰ গান্ধীজী এজন সদস্য আছিল। সেই কমিটিটোৰ সদস্য হিচাপে গান্ধীজীও আছিল আৰু সেই হিচাপত যিটো এই 3কাঠীয়া সিস্টেম আছিল তাক বন্ধ কৰি দিয়া হ'ল আৰু কিছুমান খেতিয়কসকলক কম্পেনসেশন দিয়া গৈছিল। এইদৰে গান্ধীজীৰ সহযোগত চম্পাৰণৰ খেতিয়কসকলে যিটো 3কাঠীয়া সিস্টেমৰ আন্ডাৰত যিটো তেওঁলোকে অন্যায় সহ্য কৰি আছিল সেই অন্যায়ৰ পৰা মুক্তি লাভ কৰিছিল আৰু এইটো ভাৰতবৰ্ষত আহি গান্ধীজীয়ে কৰা প্ৰথমটো সত্যাগ্ৰহ আছিল। চম্পাৰণ সত্যাগ্ৰহ গান্ধীজীয়ে কৰা ভাৰতবৰ্ষত প্ৰথমটো সত্যাগ্ৰহ হয়। অবজেক্টিভ টাইপ এক্সামিনেশনৰ ফালৰ পৰা এইটো ইম্পৰ্টেন্ট হয় কি গান্ধীজীয়ে কৰা প্ৰথমটো সত্যাগ্ৰহ কি আছিল, তেতিয়া তাৰ কাৰেক্ট আনসাৰটো হ'ব চম্পাৰণ সত্যাগ্ৰহ। এইটো চম্পাৰণ হৈছে, এইটো যিটো মই মেপত দেখুৱাইছো ইণ্ডিয়াৰ মেপত, বিহাৰৰ সৰু গাঁও এখন হয় চম্পাৰণ আৰু তেনেকৈ গান্ধীজীয়ে সাউথ আফ্ৰিকাৰ পৰা ভাৰতবৰ্ষলৈ ঘূৰি অহাৰ পিছত আহমেদাবাদৰ যিটো কাৰখানা আছিল তাৰ কৰ্মচাৰীসকলৰ হকেও প্ৰতিবাদ কৰিছিল আৰু খেৰাত যিখিনি খেতিয়কসকল আছিল তেওঁলোকৰ হকে ব্ৰিটিছ গভৰ্ণমেণ্টৰ এগেইনষ্টত প্ৰতিবাদ কৰিছিল। থ্যাংক ইউ।